আকৌ চলিব বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। নৱেম্বৰ ডিচেম্বৰ মাহত আৰম্ভ হ'ব অভিযান। মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি। বাল্য বিবাহকাৰী সাৱধান, যাবলৈ সাজু হওক ৰঙাঘৰলৈ, কাৰণ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। বিচাৰি উলিয়াব দিছে বাল্য বিবাহকাৰী। আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব। আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম। মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ। প্ৰতি ছমাহৰ মূৰে মূৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি হুংকাৰ দি মুখ্যমন্ত্ৰীয়ে লগতে ক'লে, সমীক্ষাত প্ৰকাশ পাইছে যে অসমত বাল্য বিবাহৰ ঘটনা হ্ৰাস পাইছে। 20খন জিলাৰ 132খন গাঁৱত ইণ্ডিয়া চাইল্ড প্ৰটেকশ্যন নামৰ সংস্থাটোৱে চলাইছিল সমীক্ষা। আৰু এই সমীক্ষাতেই প্ৰকাশ পাইছে অসমত বাল্য বিবাহৰ ঘটনা হ্ৰাস পোৱা বুলি। ইণ্ডিয়ান চাইল্ড প্ৰটেকশ্যন এই সংস্থাটোৱে অসমৰ 1032খন গাঁৱত চাইল্ড মেৰেজৰ ওপৰত এটা সমীক্ষা কৰিছিল যে শিশু কম বয়সতে ছোৱালীৰ বিয়া হোৱা সংখ্যা কমিছে নে কমা নাই, অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলাফল কেনেকুৱা, ই ইতিবাচক নে নেতিবাচক। আপোনালোকে জানি ভাল পাব, এই ইণ্ডিপেণ্ডেণ্ট গ্ৰুপটোৱে 20খন জিলাৰ 1132খন গাঁৱত সমীক্ষা কৰিছিল। তেখেতসকলে আজি প্ৰতিবেদন ৰাষ্ট্ৰজুৰি প্ৰকাশ কৰিছে। তেখেতসকলে এইটো সমীক্ষাত কৈছে যে অসমৰ এই গাঁওসমূহৰ 98% ৰাইজে চাইল্ড মেৰেজৰ বিপক্ষে চৰকাৰে লোৱা প্ৰচেষ্টাক সমৰ্থন দিছে। মুঠৰ ওপৰত আইন অমান্য কৰিলেই বাজিব বিপদ ঘণ্টা। আইন অমান্য কৰি যদি কোনোবাই বিবাহ পাশত আবদ্ধ হয় তেন্তে খাব লাগিব ৰঙাঘৰৰ ভাত। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।